এতিয়া বিতং খবৰ বিপিএফ এৰি বিজেপিত যোগদান কৰাৰ পিছতে তীব্ৰতৰ হৈ পৰিছে বিশ্বজিৎ দৈমাৰী আৰু হাগ্ৰামা মহিলাৰীৰ বাকযুদ্ধ এজনে আনজনৰ বিৰুদ্ধে আনিছে ইটোৰ পিছত সিটো অভিযোগ হাগ্ৰামা মহিলাৰী বনাম বিশ্বজিৎ দৈমাৰী বিপিএফ এৰি সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বিজেপিত যোগদান কৰাৰ পিছতে পৰস্পৰৰ বিৰুদ্ধে আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি আমি পইচা দিতে পইচা কালেকশন করতে আমি চাকরিটো দিম বলি এতিয়াতো চাকরিটো নহল বা চাব লাগে চামৰা বিজেপিটো পোৱা হাগ্ৰামাই যদি বিশ্বজিতৰ বিৰুদ্ধে আনিছে চাকৰিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ বিশ্বজিৎ দৈমাৰীয়ে হাগ্ৰামাৰ বিৰুদ্ধে আনিছে বিটিচিৰ ৰাজ্যক বিশ্বাসঘাতকতা কৰাৰ অভিযোগ বিশ্বজিৎ দৈমাৰীৰ অভিযোগ বিটিচিৰ চিফ হৈ কেৱল লুণ্ঠনহে কৰিলে হাগ্ৰামাই কেক ৰিপৰ্টত কি আহিছে 150 টকাৰ আঠুৱা হেতু হল আপোনাৰ মেডিকেটেড আঠুৱা ওয়াৰ্ল্ডত এটাই কোম্পানী আছে কোনো দুই তিনিটা বেলেগ বেলেগ কোৱালিটিৰ কোঠাই নাহে আৰু যাৰ মাৰ্কেটৰ দাম 150 টকা আৰু যদি অসম চৰকাৰে বিভিন্ন ট্ৰান্সপৰ্টেশন কিবা কিবি কষ্টত 200 টকা মানতে দি দিয়ে হেতু বিটিসি আপোনাৰ 1100 টকাত মানে এখন আঠুৱা কিনা দেখুৱাইছে 3-4 হাজাৰ টকাৰ সাইকেল 8000ত কিনা দেখুৱাইছে 6-7 হাজাৰৰ তিন পাত আপোনাৰ 12000 টকা তাত দেখুৱাইছে তেনেকুৱা ধৰণৰ বহুত আছে বিটিচিৰ উন্নয়নৰ ধনেৰে হাগ্ৰামাই হোটেল ৰেষ্টুৰা হাস্পতাল নিৰ্মাণ কৰি ব্যৱসায় চলাই থকা বুলি অভিযোগ উত্থাপন কৰিলে বিশ্বজিৎ দৈমাৰীয়ে হস্পিটেল টেৱাৰ আছে হোটেল টেৱাৰ আছে ৰেষ্টুৰেণ্ট টেৱাৰ আছে ক্ৰেচাৰ টেৱাৰ আছে বিটুমিন টেৱাৰ আছে ৰিজৰ্ট টেৱাৰ আছে তেল ডিপু টেৱাৰ আছে গতিকে তেখেতে এজন ব্যৱসায়ী না বোলে সমাজকৰ্মী না বোলে ৰাজনীতি কৰা যি মানুহজন ডেইলি খাতা পত্ৰ লৈ মেনেজাৰৰ লগত হিচাপ কৰি থাকে তেওঁ আৰু বিটিচিৰ জনগণৰ কাৰণে কিবা চিন্তা কৰিব পাৰে নেকি লগতে নস্যাৎ কৰিলে হাগ্ৰামা মহিলাৰীয়ে বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে অনা চাকৰিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ যদি মোক বেয়া নকয় তেতিয়াতো গোটেই ৰাইজটো তাৰ কাণ্ড কাৰখানাবিলাকতো গম পালে ন গতিকে সেইটোৰ কাৰণে মোৰ প্ৰতি যাতে ৰাইজে সন্দেহ হয় তাৰ কাৰণে সেইবিলাক অপপ্ৰচাৰ চলাই আছে গতিকে তাৰতো একো ৰাস্তাই নাই বিজেপি বিপিএফ নেতাৰ তীব্ৰ বাক্যযুদ্ধই গৰম কৰি তুলিছে বিটিচিৰ নিৰ্বাচনী বতাহ বাক্সাৰ এখন নিৰ্বাচনী সভাত ভাগ লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে তাৎপৰ্যপূৰ্ণ মন্তব্য নাঙলৰ কাম নাই এতিয়া চলিব ট্ৰেক্টৰহে 15 ডিচেম্বৰৰ পিছত মিউজিয়ামত থাকিব লাগিব নাঙল এই যে বিপিএফৰ মানুহবিলাকৰ দাদাগিৰি আছিল এই এতিয়া শেষ হ'ল আৰু 15 তাৰিখৰ পৰা নাঙল মিউজিয়ামত যাব নাঙল মিউজিয়ামত যাব লাগিব 15 তাৰিখৰ পৰা নাঙল মিউজিয়ামত যাব লাগিব আজি ইমান দিন আমি চলাই আছিলো বুলি চলি আছে আনহাতে নিৰ্বাচনৰ প্ৰচাৰ চলাই বিটিচিত চৰকাৰ গঠনৰ দাবী কৰিলে সাংসদ দিলীপ শইকীয়া কামাখ্যা প্ৰসাদ তাছাই বিপিএফৰ যেটো 39ৰ পৰা 29ৰ পৰা 19ৰ পৰা নিয়মমতে 9 হ'ব লাগিছিল 9 যে বিপিএফে পাব তাৰ কোনো গ্যাৰান্টি নাই আজিৰ দিনত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এটা প্ৰশ্ন বৈধনে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উচ্চতম ন্যায়ালয় দেশৰ মহাপঞ্জীয়কৰ চকুত ধুলি দি প্ৰকাশ কৰা হৈছিল এনআৰচি কোৰ্ট কৰ্তৃত্ব পাইছিল প্ৰতিখা জিলায় বৈধ নহয় ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অবৈধভাৱে প্ৰকাশ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশক লৈ নিউজ 18ৰ হাতত এক্সক্লুসিভ বিস্ফোৰক তথ্য আপুনি এনআৰচি কেতিয়ালৈকে বৈধ বুলি ক'ব পাৰিবনে কিন্তু নোৱাৰে এনআৰচি এতিয়ালৈকে বৈধ হোৱা নাই কাৰণ আৰজিআই যেতিয়ালৈকে নটিফিকেশ্যন নিদিয়ে তেতিয়ালৈকে বৈধ নহয় এনআৰচি 14 ছেপ্টেম্বৰ 2019 দেশ আৰু ৰাজ্যৰ বাবে আছিল এক বিশেষ দিন দেশৰ সৰ্বোচ্চ ন্যায়ালয়ক বিপথে পৰিচালিত কৰি এই সময়ৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমন্বয়ক প্ৰতীক হাজেলাই প্ৰকাশ কৰিছিল এনআৰচি পিছে এয়া নীতি বৰ্হিভূত তেন্তে কাৰ স্বাৰ্থত প্ৰকাশ হ'ল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ যদি দেশৰ সৰ্বোচ্চ ন্যায়ালয় আৰু মহাপঞ্জীয়কৰ অনুমতিয়ে নাই হয় ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ কৰিবলৈ প্ৰয়োজন দেশৰ সৰ্বোচ্চ ন্যায়ালয় তথা মহাপঞ্জীয়কৰ অনুমতি যি কথা উল্লেখ আছে দ্য ফৰেইনাৰ্ছ লজ চিটিজেনশ্বিপ এণ্ড পাছপৰ্ট এক্ট এণ্ড ৰুলছ 2003 একেদৰে 13 আগষ্ট 2019ত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমন্বয়কক আনুষংগিক তালিকা প্ৰকাশৰ নিৰ্দেশ প্ৰদান কৰিছিল কিন্তু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমন্বয়ক প্ৰতীক হাজেলাই দেশৰ সৰ্বোচ্চ ন্যায়ালয় তথা মহাপঞ্জীয়কৰ কোনো নীতি নিৰ্দেশ অবিহনে 14 ছেপ্টেম্বৰ 2019ত প্ৰকাশ পাইছিল
চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। মুঠৰ ওপৰত এক বুমেৰাঙৰ নাম হ'ল NRC। RJI সুপ্ৰিম কোৰ্ট সকলোকে বুমেৰাং কৰিলে হাজেলাই। পিছে হাজেলা নপৰিল জালত। কেমেৰাত অঞ্জনৰ সহযোগত বলেন ভট্টাচাৰ্য আৰু ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। দেখাত তয়াময়া কাজিয়া, কিন্তু বিজেপি PPFৰ নেতাই নিশা দিছপুৰত বহি একেলগে বনাইছে BTC নিৰ্বাচনৰ ৰণনীতি। এই দাবী তুলি BTCত কিংমেকাৰ হ'ব বুলি ঘোষণা কৰিলে কংগ্ৰেছে, কিন্তু প্ৰকৃততে কিংমেকাৰ হ'ব কোন? তুমুল বাক বিতৰ্কত বিজেপি আৰু BPF। মিত্ৰ নহয়, এতিয়া দুৰ্ঘুৰ শত্ৰুতাত বিজেপি BPF। BTC সকলোকেই লাগে। 17 বছৰে BTCত ৰাজত্ব কৰা হাগ্ৰামা মহিলাৰীয়ে চকী ৰক্ষাৰ বাবে এতিয়া সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছে। আনহাতে মিত্ৰতাৰ সকলো দুৱাৰ বন্ধ কৰি BPFক আঁতৰাই BTC দখলৰ পূৰ্ণ যুঁজত নামিছে বিজেপি দল। বহুবল কি প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই BTCৰ পৰিষদীয় নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত নমালে হেলিকপ্টাৰ। হাগ্ৰামাক জেলত ভৰোৱাৰো দিছে হুংকাৰ। বিজেপি BPFৰ এই নিৰ্বাচন কেন্দ্ৰিক দুৰ্বাতল কাজিয়াক লৈ প্ৰদেশ কংগ্ৰেছে তুলিলে আন এক অভিযোগ। প্ৰদেশ কংগ্ৰেছৰ দাবী, দেখাত বিজেপি BPFৰ দুৰ্বাতল কাজিয়া, কিন্তু নিশা দিছপুৰত দুই দলে একেলগে কৰে বৈঠক। বিজেপি আৰু BPF ৰাতি ৰাতি দিছপুৰত গোপন বৈঠক কৰে আৰু পিছৰ দিন তেওঁলোকে কাক কেনেকৈ গালি পাৰিব সেই আখৰাটো আগতে চলাই যায় আগদিনা ৰাতি, আৰু পিছদিনা যায় তেনেকৈ নাটক এটা কৰে। কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ মতে শত্ৰুতাৰ সকলো সীমা পাৰ কৰিছে বিজেপিয়ে। বিজেপিৰ ফালৰ পৰা BTCৰ মাজত গৈ নিৰ্বাচনী সভাসমূহত যি ধৰণে BPFক গালি গালাজ আৰম্ভ কৰিছে, যি ধৰণে হাগ্ৰামাক তেওঁলোকে টাৰ্গেট কৰি লৈছে, ঠিক একেধৰণেও হাগ্ৰামাই যেনেকৈ বিজেপিক টাৰ্গেট কৰি লৈছে, এনে লাগে যে তেওঁলোকৰ মাজত যেন কোনো মিত্ৰতা নাই, আৰু শত্ৰুৰ এটা সীমা থাকে। শত্ৰুৰ সীমা চেৰাই গৈ একেবাৰে চৰম শত্ৰুত পৰিণত হৈছে বিজেপি আৰু BPF। মুখত ক'লেই নহয়, যদি হাগ্ৰামাই BTCলৈ আবণ্টিত ধন আত্মসাৎ কৰিছে, বিজেপি চৰকাৰে তদন্ত কৰি কিয় হাগ্ৰামাক শাস্তি নিদিয়ে বুলিও প্ৰশ্ন তুলিছে বিধায়ক জাকিৰে। হাগ্ৰামা যদি সঁচাকৈয়ে লুণ্ঠনকাৰী, হাগ্ৰামা যদি BPF দল যদি সঁচাকৈয়ে শোষণকাৰী, হাগ্ৰামা যদি সঁচাকৈয়ে টকা পইচা মানুহৰ পৰা লয় বুলি তেওঁলোকৰ হাতত প্ৰমাণ আছে, যিখিনি কথা তেওঁলোকে মিটিঙত কৈ থাকে, তেনে হাগ্ৰামাৰ ওপৰত কিয় ব্যৱস্থা নলয়? ইফালে BTCত অভাৱনীয়ভাৱে নিৰ্বাচনী প্ৰচাৰ চলোৱা বিজেপি দলে BTC যিকোনো প্ৰকাৰে দখল কৰিবই বুলি দাবী তুলিছে বিজেপিৰ মুখপাত্ৰ তথা বিধায়ক ডাক্তৰ নোমল মমিনে। এইবাৰ কংগ্ৰেছ BPF BTAD ইলেকশ্যনত 0 আসন পাব, আৰু BPF আৰু UPPL তেখেতসকলে 10টাও চিট নাপায়, আৰু এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হ'ব BTADত। বিজেপি আৰু BPFৰ পৰস্পৰক গালি পাৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত কংগ্ৰেছ আৰু AIDFে যৌথভাৱে আগবঢ়াইছে BTC নিৰ্বাচনৰ প্ৰাৰ্থী। কংগ্ৰেছৰ দাবী, BTCত এইবাৰ কংগ্ৰেছ AIDFৰ অবিহনে কোনেও কৰিব নোৱাৰে চৰকাৰ। কংগ্ৰেছ হ'ব BTC চৰকাৰৰ কিংমেকাৰ। যে BTCত কংগ্ৰেছ আৰু UDFৰ মিত্ৰজোঁটক বাদ দি কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে। আমি তাতে কিংমেকাৰ হোৱাৰ কাৰণে আগবাঢ়িছোঁ, আৰু নিশ্চিতভাৱে কিংমেকাৰ হোৱা হ'ব। দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া BTCৰ পৰিষদীয় নিৰ্বাচনত ৰাইজে কাক আঁকোৱালি লয় তাৰ হিচাপ ওলাব নিৰ্বাচনী ফলাফলত। কেমেৰা পাৰ্চন অঞ্জনৰ সহযোগত বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। কৃষকৰ প্ৰতিবাদৰ আজি কি শেহতীয়া আপডেট আছে জনাম। বাণিজ্যিক বিৰতিৰ পাছ দিল্লীত চতুৰ্থ দিনাও অব্যাহত আছে কৃষকৰ প্ৰতিবাদ। 4 দিন ধৰি দিল্লী আৰু সীমান্তৱৰ্তী অঞ্চলত বাহৰ পাতি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে হাজাৰ হাজাৰ কৃষকে। ইপিনে হাল্লাবোলৰ মাজতে কৃষকৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে চৰকাৰ আগ্ৰহী বুলি মন্তব্য কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। চতুৰ্থটো দিনতো খাম কটা নাই কৃষকৰ প্ৰতিবাদ। 4টা দিনে দিল্লী আৰু সীমান্তৱৰ্তী অঞ্চলত বাহৰ পাতি আছে হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকে। কৃষকৰ প্ৰতিবাদৰ মাজতে প্ৰতিবাদী কৃষকক আলোচনাৰ বাবে আমন্ত্ৰণ জনায় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য।
কৃষকৰ প্ৰতিটো সমস্যা সমাধান কৰাৰ বাবে আগ্ৰহী চৰকাৰ। অমিত শ্বাহে 3 ডিচেম্বৰত কেন্দ্ৰৰে আলোচনাৰ বাবে আমন্ত্ৰণ জনালে প্ৰতিবাদী কৃষক ইউনিয়নক। লগতে ক'লে 3 ডিচেম্বৰৰ পূৰ্বে আলোচনাত বহিবলৈ হ'লে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া স্থানলৈ যাব লাগিব প্ৰতিবাদী কৃষক। पंजाब की सीमा से लेकर दिल्ली हरियाणा बॉर्डर पर रोड पर अलग अलग किसान यूनियनों की अपील पर जो किसान भाई आज अपना आंदोलन कर रहे हैं, वो सभी को मैं अपील करना चाहता हूं कि भारत सरकार आपसे चर्चा करने के लिए तैयार ही है। 3 दिसंबर को कृषि मंत्री जी ने आपको निमंत्रण पत्र भेजा है चर्चा के लिए, और भारत सरकार आपकी हर समस्या और आपकी हर मांग पर विचार विमर्श करने के लिए तैयार है। অমিত শ্বাহৰ প্ৰস্তাৱ বিবেচনাৰ বাবে আলোচনাত মিলিত হয় প্ৰতিবাদী কৃষক। কৃষি নীতিৰ বিৰোধিতা কৰি অতি কমেও 500 কৃষক সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ। বাহৰ পাতিছে দিল্লী আৰু দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলসমূহত। 4 দিন প্ৰতিবাদী কৃষকক ৰুধিবৰ বাবে আৰক্ষীয়ে নিক্ষেপ কৰিছে কটুৱা গেছ, পানী, বাৰুদ। শিলগুটি দলিয়াই প্ৰত্যুত্তৰ দিয়ে প্ৰতিবাদী কৃষকেও। এতিয়া চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া স্থানলৈ কৃষকে প্ৰতিবাদী কাৰ্যসূচী স্থানান্তৰ কৰে নে নকৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব আৰু কিমান দিনলৈ অব্যাহত থাকিব প্ৰতিবাদ। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। অৱশেষত দিল্লীত আৰক্ষীৰ জালত পৰিল JEE কেলেংকাৰীৰ খলনায়ক প্ৰদীপ কুমাৰ। নীল নক্ষত্ৰৰ হৈ পৰীক্ষা দিছিল পেছাদাৰী ভাৰতীয় পৰীক্ষাৰ্থী প্ৰদীপ কুমাৰে। কেৱল অসমতে নহয়, দেশৰ বহু প্ৰতিষ্ঠানৰে প্ৰদীপ কুমাৰৰ আছে সম্পৰ্ক। অৱশেষত দিল্লীত গ্ৰেপ্তাৰ নীল নক্ষত্ৰৰ হৈ JEE পৰীক্ষাত বহা প্ৰদীপ কুমাৰ। অসম আৰক্ষীৰ এটা বিশেষ দলে গ্ৰেপ্তাৰ কৰে প্ৰদীপ কুমাৰক। এইগৰাকী প্ৰদীপ কুমাৰেই নীল নক্ষত্ৰৰ হৈ পৰীক্ষাত বহিছিল। আৰক্ষীৰ সন্দেহ প্ৰদীপ কুমাৰ হ'ল পেছাদাৰী ভাৰতীয় পৰীক্ষাৰ্থী। নীল নক্ষত্ৰই পৰীক্ষা দিয়া কেন্দ্ৰটোতেই পৰীক্ষা দিছিল প্ৰদীপ কুমাৰে। সোমবাৰে আদালতত হাজিৰ কৰোৱা হ'ব প্ৰদীপ কুমাৰক। আৰু প্ৰদীপ কুমাৰক জেৰা চলালেই পোহৰলৈ আহিব এই সমগ্ৰ JEE কেলেংকাৰীৰ বহু ভয়ংকৰ তথ্য। কাৰণ অকল অসমতেই নহয়, দেশৰ বহু প্ৰতিষ্ঠানৰ লগত কুমাৰৰ আছে সম্পৰ্ক। প্ৰদীপ কুমাৰ তেওঁক আমি দিল্লীত গ্ৰেপ্তাৰ কৰিছোঁ। আমাৰ টীম গৈছিল দিল্লীত, আদালতত তেওঁক হাজিৰ কৰোৱা হৈছে আৰু হাজিৰ কৰাই তেওঁক গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰি থকা হৈছে। বাকী যিসকলক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ তেওঁলোকৰ সহযোগত তেওঁ চেণ্টাৰত গৈ পৰীক্ষাটো দিছিল। ইতিমধ্যে প্ৰদীপ কুমাৰক গুৱাহাটীলৈ অনাৰ সকলো ব্যৱস্থা কৰিছে আৰক্ষীৰ দলটোৱে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। তেজ দিম কিন্তু মাতি নিদিওঁ। অসম নাগালেণ্ড সীমান্তত চেপা উত্তেজনা অব্যাহত থকাৰ সময়তে এই হুংকাৰ এগৰাকী শতায়ুগৰকা বৃদ্ধাৰ। অসমৰ ভূমি ৰক্ষাৰ স্বাৰ্থত ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিলে বৃদ্ধাগৰাকীয়ে। তেজ দিম, মাটি নিদিওঁ। আগ্ৰাসী নগাৰ বিৰুদ্ধে এগৰাকী বৃদ্ধাৰ প্ৰতিবাদ। শতায়ু গৰকা বৃদ্ধাগৰাকী ওলাই আহিল দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই চলোৱা আগ্ৰাসনৰ বিৰুদ্ধে। নগাই আমাৰ অসমৰ মাটি কাঢ়ি লৈছে। আমি নগাক এৰি দিব নোৱাৰোঁ। তেজ দিলেও আমি নগাক মাটি এৰি দিব নোৱাৰোঁ। অসমৰ আৰক্ষী প্ৰশাসনক কেৰেপ নকৰি এতিয়াও উঠাই দিয়া নাই দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নাগালেণ্ড আৰক্ষীৰ এটা অস্থায়ী শিবিৰ। মৰিয়নিৰ বিভিন্ন দল সংগঠন আৰু স্থানীয় লোকে মৰিয়নি মুককচাং পথ অৱৰোধ কৰি অসমৰ ভূমিৰ পৰা নগাৰ বেদখল উচ্ছেদৰ দাবীত দিল্লী দেখাই সাব্যস্ত কৰিছে প্ৰতিবাদ।
নগাই তেওঁলোকে প্ৰতিদিনে অসমৰ মাটি দখল কৰিবৰ কাৰণে তেওঁলোকে নতুন নতুন কৌশল ৰচনা কৰি আছে, কিন্তু আমাৰ চৰকাৰখনে কিন্তু আমাৰ ভূমি ৰক্ষা কৰিবৰ কাৰণে কোনো ধৰণৰ বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই, যি কথাখিনিয়ে কিন্তু নগাসকলক উৎসাহিত কৰি তুলিছে। কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰক আমি দাবী জনাইছোঁ যে এই সীমা সমস্যাটো এটা স্থায়ী সমাধান হ'ব লাগে, যাতে ইয়াৰ সীমান্তবাসী ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰাৰ দায়িত্ব চৰকাৰৰ, আৰু সেই চৰকাৰে সেই দায়িত্ব পালন কৰিবলৈ আমি তেওঁলোকক দাবী জনাইছোঁ। সীমান্তত আগ্ৰাসী নগাৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়তে অসমৰ ভূমি ৰক্ষাৰ স্বাৰ্থত প্ৰতিবাদকাৰীসকলৰ লগত প্ৰতিবাদ কৰিবলৈ ওলাই আহে এগৰাকী শতবৰ্ষ গৰকা বৃদ্ধা। মৰিয়নি কল্যাণপুৰৰ সৰুমাই ভৰালী নামৰ বৃদ্ধাগৰাকীয়ে সহিব পৰা নাই অসমৰ ভূমি নগাই বেদখল কৰা কাৰ্য। সেয়ে বৃদ্ধাৱস্থাতো নগাৰ বেদখলৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ। আইতাৰ মুখত তেজ দিম, মাটি নিদিও শ্লোগান। অসমীয়া ৰাইজলৈ আহ্বান জনাইছে অসমৰ মাটি ৰক্ষা কৰিবলৈ সকলো অসমীয়া ওলাই আহক। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া প্ৰাণৰ শংকাত ভুগিছে মহানগৰীৰ যুৱ শক্তি সঞ্চয় আৰু ঋণদান সমবায়ৰ সদস্যসকল। দিনে নিশাই ভয়ে শংকাই সময় কটাবলগীয়া হৈছে সদস্যসকলে। কিন্তু কিয় তেওঁলোকৰ এই ভয় আৰু শংকা? প্ৰাণৰ শংকাত যুৱ শক্তি সঞ্চয় আৰু ঋণদান সমবায়ৰ সদস্যসকল। দিনে নিশাই ভয় আৰু শংকাত সময় কটাইছে সদস্যসকলে। আৰক্ষীৰ পৰা সহায় বিচাৰিও বিমুখ। দুদিন পূৰ্বে আমি দেখাইছিলো কেনেদৰে মহানগৰীৰ চিজুবাৰীত থকা যুৱ শক্তি সঞ্চয় আৰু ঋণদান সমবায়ৰ কাৰ্যালয়ত ধন বিচাৰি উদ্ভণ্ডালি কৰিছিল হাজী ৰুস্তম আলী আহমেদ নামৰ ব্যক্তিগৰাকীয়ে। বিচৰা ধন নিদিলে হত্যাৰ ভাবুকি প্ৰদান কৰাৰ লগতে কাৰ্যালয়টোত কৰ্মৰত কৰ্মচাৰীক আক্ৰমণ কৰাৰ দৃশ্যাংশ বন্দী হৈ ৰৈছিল চিচি কেমেৰাত। যুৱ শক্তি সঞ্চয় আৰু ঋণদান সমবায়ৰ সদস্যৰ অভিযোগৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে হাজী ৰুস্তম আলী আহমেদক গ্ৰেপ্তাৰ কৰে যদিও নিশা থানাৰ পৰা যাব দিয়া কাৰ্যত সন্দেহৰ গোন্ধ পোৱা বুলি মন্তব্য কৰে সদস্যসকলে। তেওঁলোকৰ অভিযোগ ধনৰ বিনিময়ত মেনেজ হ'ল হাতীগাঁও আৰক্ষী। ইমান ডাঙৰ কাহিনী এটা, ইমান ডাঙৰ ঘটনা এটা, যিহেতু এখন সঞ্চয়ৰ ভিতৰত মাৰধৰ কৰি মানুহ এজন যিহেতু ধুনীয়াকৈ ওলাই যাব পাৰে, আৰু পুলিচক কেছ দিয়াৰ পিছতো যিহেতু আমাৰ ভিডিঅ' ফুটেজো আছে, ভিডিঅ' ফুটেজ আমি কমপ্লিট দেখাইছোঁ। ভিডিঅ' ফুটেজ থকাৰ পিছতো হাতীগাঁও থানাৰ পুলিচে যিহেতু তেখেতে এনেকুৱা ৰহস্যজনকভাৱে এৰি দিলে, তাৰ কিবা ৰহস্য থাকিব লাগে। নিশ্চয় ধনৰ পৰিমাণতো তেখেতক এৰি দিয়া কিবা এটা আমি ভাবিছোঁ। আৰু পূৰ্বে অবৈধ মাৰণাস্ত্ৰ ৰখোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা হাজী ৰুস্তম আলী আহমেদৰ বিৰুদ্ধে ৰুজু হৈ আছে আন বহুকেইটা গোচৰ। তেনে এগৰাকী দাগী অপৰাধী সম্প্ৰতি মুকলিকৈ ঘূৰি ফুৰি দিন দুপৰতে ধন বিচাৰি ভাবুকি প্ৰদান কৰাত শংকিত হৈ পৰিছে অঞ্চলবাসী। সঞ্চয়ৰ মানুহবিলাক এতিয়া শংকাত ভুগি আছে যে তেখেতে কেতিয়া এটেক কৰে, কিবা কৰে, কেতিয়াবা গুলিয়াই দিয়ে পিষ্টলৰ, যিহেতু তেখেতে এবাৰ জেল খাটি আহিছে, সেইটো ডাঙৰ কথা নহয়। তেখেতে যিহেতু এনেকুৱা কৰি আহিছে আগে পিছে। ইপিনে দেওবাৰে ৰুস্তম আলী আহমেদেও ওলোটাই যুৱ শক্তি সঞ্চয় আৰু ঋণদান সমবায়ৰ সদস্যৰ বিৰুদ্ধেহে হাতীগাঁও থানাত ৰুজু কৰিলে এক গোচৰ। কেমেৰাত অঞ্জন ডেকাৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট।